আজি মই বনাব ওলাইছোঁ বুঢ়া পানীলাওৰ তৰকাৰী। প্ৰথমে পানীলাওটো ধুই ল'ম, ধুই বাকলি গুচাই ল'ম। বাকলি গুচাই ইয়াৰে গুটিবিলাক পেলাই দিম। অকণমান ডাঙৰ ডাঙৰকৈ কাটি ল'ম। মই পানীলাওৰ লগত আলু এটাও দি দিম। আলুটো পানীলাওৰ সমান ডাঙৰ ডাঙৰ কৰি দিম। প্ৰথমে মই গেছটো জ্বলাই তেল দি দিম। পিঁয়াজ এটা আৰু জলকীয়া এটা এইখিনি মই তেলত দি দিম। পিঁয়াজখিনি অকণমান ভাজি ল'ম। এতিয়া পানীলাও আৰু আলুখিনি দি দিম। হালধি অকণমান দি দিম। নিমখটো আপোনালোকৰ জোখমতে দিব। এইখিনি অকণমান ভাজি ল'ব। এইখিনি অলপ কাঢ়াকৈ ভাজিলে অলপ পানী দি দিব লাগিব, যিহেতু ভাজোতে পানীলাওৰ পানীখিনি শুকাই গৈছে প্ৰায়। এতিয়া ঢাকনি এখন মাৰি সিজিব দিয়ক অলপ সময়। গেছটো কমাই থৈ দিব। অকণমান পিছত ঢাকনিখন গুচাই জিৰা অকণমান দি দিব, অকণমান জালুকো দি দিব। আলুটো সিজিছে প্ৰায়। পানীলাও চব্জিখন অকণমান মিঠা মিঠা লাগিব। তৰকাৰীখিনি অলপ সিজা যেন পালে গেছটো উঠাই দি তাৰে পানীটো কমাই দিলে হ'ল। পানীটো বেছি থাকিলেও আৰু খাই ভাল নালাগিব, কিন্তু একেবাৰে কমাবও নালাগিব। এই চব্জিখন আপোনালোকে ৰুটি বা ভাতৰ লগত যেনেকৈ খাব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ছাবস্ক্ৰাইব কৰি দিব।